তুমি জানো পাৰিবা শুন পাহৰিব মোৰ মৰম দূৰে দূৰে থাকা যদি মন আছে তোমাৰ মন ঘনে ঘনে মনে পাবলৈ বিচাৰে মুখৰ মিঠা পৰশ ইমান নিবিড় মৰমৰে মোৰ কিয় দিলাহি বুকুতে যে মোৰ তো সেয়াই আৰু a new day and a new vlog আজি যে বছৰৰ আৰম্ভণিত জুবিনদাৰ এই গানটো গাইছোঁ আপোনালোকে আগতে শুনিছিলেনে এইটো জুবিনদাৰ ৰেকৰ্ডেড প্ৰথম গান এনে এলবামটো অনামিকা কিন্তু ৰেকৰ্ড কৰা প্ৰথম গান এইটো সপোনৰ সুৰৰ এই গানটো তো মানে আজিৰ পৰা মানে এটা ছিষ্টেম মানে এটা মানে ধাৰা আৰম্ভ কৰিম মই মোৰ ভ্লগৰ মানে জুবিনদাৰ যিমান গান আছে যিমান গান মানে প্ৰথমৰ পৰা যিমান গৈ থাকিব আৰু মই প্ৰথম এলবামৰ প্ৰথম গানটোৰ পৰা ষ্টাৰ্ট কৰি যাম এতিয়া আজি এইটো গান গালোঁ নেক্সট এইটো এলবামৰ যি গান আছে সেইটো গাম তাৰপিছত লাষ্ট মানে ছেকেণ্ডলি তেনেকৈ মানে অনামিকা গাম তেনেকৈ চিৰিয়েলি মানে গৈ থাকিম আৰু গাই তো এটা মানে নতুন ছিষ্টেম আৰম্ভ কৰিছোঁ যিটো যোৱাবাৰ আমাৰ অভিশপ্ত এটা 25 চন গুচি গ'ল জুবিনদাক হেৰুৱাইছোঁ তো সেই জুবিনদাৰ নামতে কণ্টিনিউ এই বস্তুটো মই কৰি গৈ থাকিম তো সেয়াই আৰু আপোনাক জনাই লওঁ যে 2026ৰ প্ৰথম দিনটোত মানে আপোনালোকক শুভকামনা জনালোঁ দিনবোৰ ভাল হওক মংগল হওক তাৰে কামনা কৰিলোঁ আৰু আজি মানে একদম সাজি কাচি আহিছোঁ প্ৰথম দিন বুলি এঠাইত গৈ আছোঁ মানে গম পাইছে ক'ত চান্দুবি ফেষ্টিভেল 2026 তো বলক বৰ্তমান দীপৰ বিলৰ পালত আছোঁ ধুনীয়া একদম পানী বহুত বাঢ়িছে দেই দীপৰ বিলৰ এয়া গোটেই একদম এতিয়া কোন কোন আহিছে বাৰু মই চিনাকি কৰাই দি আছোঁ চিনি পায়ে তথাপিতো আৰু বলকচোন বছৰৰ প্ৰথম দিনতে এই তিনিটা ব্ৰেণ্ডৰ লগত আহিলোঁ এইফালে অপূৰ্ব ব্ৰেণ্ড নতুন বছৰত কিবা নতুন কিবা আগৰ অপূৰ্ব নাই নেকি সম্পূৰ্ণ সলনি ব্ৰেণ্ডটো চেঞ্জ কৰিছা নেকি চেঞ্জ কৰিছা লাহে লাহে গম পাম আগৰ নাই আৰু সলনি নতুন ধাৰা এইফালে আমাৰ বেলেগ ব্ৰেণ্ড এইবিলাক গোপনীয় ব্ৰেণ্ড ন ক'ব নোৱাৰি ন এইবিলাক ব্ৰেণ্ড ক'ব নোৱাৰি পাৰ্চনেল আৰু হেপী নিউ ইয়াৰ হেপী নিউ ইয়াৰ এইফালে এইটো বেলেগ ব্ৰেণ্ড এইটো আজিবাৰ বেলেগ চব বেলেগে ঠিকে আছে দিয়ক বছৰৰ লগত মানুহ অলপ আপগ্ৰেড হ'ব লাগে ন আৰু দীপৰ বিলৰ চাওক পিকনিক স্পটটো একদম মানুহ পুৰা ভৰ্তি আৰু এইবাৰ বছৰত মানে এইবাৰ পিকনিক এটা খোৱা কথা আছে ইয়াতে খাই দিওঁ নেকি পিকনিক বাৰু হৈ থাকিব ৰ'ব কিন্তু মেইন খেলটো আজিহে মানে আমি যোনফালে আহিলোঁ দীপৰ বিলি মানে বহুত যাম পিকনিক আছে ন আৰু মানে বহুত দেৰি হৈ গ'ল এতিয়া চান্দুবি মানে পোহৰ থাকোঁতে গৈ পালে হ'ল আৰু নেলি আগত আহোঁতে মানে চান্দুবি এইফালে যাব পাৰি কিন্তু আজি মানে এনেকুৱা চাইনবৰ্ড এখন লিখা আছে চাওক চান্দুবি লৈ মেঘালয় লৈ এইফালে জয় জুবিন দা দলং মানে মেৰামতি কৰি আছে এইফালে সেইকাৰণে মানে ৰাস্তাটো এইফালে কৰি দিছে এইফালে চাগে যাব পাৰি কাৰণে লিখা আছে এইফালে যাওঁ নেকি ন এইফালে গৈ থাকে তুমি চিনি পোৱা দিছ ইজ বকুললেণ্ড চিনি পোৱা তো এইফালে মানে এইফালে গৈ থাকোঁ আৰু আমি যোনটো ৰাস্তা দি আহিছোঁ এইফালে মানে চান্দুবি চিনিয়ে নাপাওঁ মই মানে ৰাস্তাই যোনফালে লৈ গৈ থাকিম আৰু বাছ মানে য'তে যায় আৰু গাড়ীবিলাকো গৈ আছে একদম চাৰিওফালে একদম পথাৰ একদম পথাৰ এৰিয়া চাই কেতিয়াবা ভালো লাগে আৰু শালিকা আজিকালি মানে শালিকা দেখা পোৱাই নাযায় মানে যি বায়'ডাইভাৰ্চিটি বা যি মানে পৰিৱেশ হৈছে এনভাইৰনমেণ্ট হৈছে এটমস্ফিয়াৰ বহুত লেতেৰা হৈছে ন একদম বেয়া কোৱালিটিৰ বতাহ আজিকালি সেইকাৰণে এনেকুৱা পৰিৱেশত এটা শালিকা বা ধুনীয়া চৰাইবোৰ দেখিবলৈ পোৱা যায় আহোঁতে এটা পইণ্ট পালোঁ কিন্তু এই দুটা ৰাস্তা আছে এইটো এটা এতিয়া চান্দুবি বা কোনফালে যায় সুধিব লাগিব আৰু হঠাৎ মানে হেৰিক লগ পালোঁ এতিয়া এই সমীৰক লগ পালোঁ ই মুদা ভাই ই ছোৱালী এজনীৰ লগত গৈ আছে কোনবা নাজানো কিন্তু গৈ আছে আৰু এতিয়া এইফালে মানে গৈ আছে চব এইফালে হ'ব চাগে য'ত আহিছোঁ তাৰে এজন ব্ৰেণ্ড মুদা ভাই একদম ব্ৰেণ্ড নহয় ইয়াৰে ব্ৰেণ্ড হয় মানে এটা কথা মানে ৰাতিপুৱাও ই মোক মানে হেৰি কৰিছে মই সুধিছোঁ যাব নোৱাৰিম কাম আছে এতিয়া মুখাবিন্দি ঘূৰি আছে ये फंस गया सीएम इसे पार्टी की मीटिंग समझ के फंस गया হেৰি শুভেচ্ছা দিলোঁ নতুন বছৰৰ মানে কালৈ ঘূৰি আছে নাই লগৰ হয় মানে লগৰ ৰাতিপুৱা মোক ফোন কৰিছে কাম আছে যাব নোৱাৰিম চান্দুবি এই বাইক নাছিল গাড়ী চাড়ী নাই আমাৰ চাইকেলে গ'লে যাব খেলা চলাই আছে এইখন খেলা মানে ৰেণ্টত ল'লো এতিয়া এই পথাৰৰ মাজত ৰেণ্টত লৈছা বাকী এতিয়া কি চান্দুবি যাবা স্কেম দিয়া নিদিলা ন এই ব্যক্তিজনক মই ইমান ধুনীয়াকে বিশ্বাস কৰি মই চেৰাপুঞ্জী লৈ গৈছিলোঁ শ্বিলং লৈ গৈছিলোঁ শ্বিলং আমাৰ আৰু ৰাইড হ'ব কিন্তু কিমান হ'ল এতিয়া টাইম তোমাৰ যেইটাই বাজাও কিন্তু স্কেম দিব নাপায় মুখা পিন্ধি ঘূৰি আছে আমাৰ পিকনিক আছে নহয় পিকনিক হ'ব
তাক হ'ব বাৰু একো নাই এতিয়া মোক ৰাস্তাতে দেখাই দিয়া খেলি মেলি লাগিছে ব'লা 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 গম পাইছা সোনকালে যাওঁ কোনফালে যায় এইফালে নে এইফালে ইপিনে যাম ইপিনে ইফালে যাব পাৰিম ন? বঢ়িয়া ওলাব পাৰিবা তাৰ পৰা আচ্ছা গ'লে হ'ল ঠিক আছে হ'ব বাৰু আজি কিন্তু সমীৰক ৰেড হেণ্ডেড ধৰিছে মানে এটা কথা আছে ন যে নসিব খাৰাপ হোনেছে হাথী কে ওপৰ বেঠে বনে আদমি কভি মানে কুত্তা কাট লেতা হে অলপ আগত যে ৰাস্তা ব্লক হৈ আছিল সেইফালেদি আহিলে আমি এই ৰাস্তাটো পলাই লেফ্ট চাইডে এই ৰাস্তাটো পাই এই ধুনীয়াকৈ চিধা চিধি যাব পাৰিলে কিন্তু আমি ঘূৰি আহিছোঁ একদম আহি আহি আমি মেইন জেগা পালোৱে আৰু ইয়াত দুখন গেট আছে চাওক এইখন এখন আৰু এইখন এখন এইফালে মানে ভিউ পইণ্টৰ ফালে যায় মানে য'ত পিকনিক চিকনিক খাব পাৰি আৰু এইটো হ'ল ফেষ্টিভেল এইফালে গাড়ী লাইন দেখিছেনে এইবোৰ ক'ৰ মানুহ জানেনে মানে এটা নৰ্মেল মানুহটো আছে লগতে আমি পিকনিক খোৱা মানুহখিনিও মানে পিকনিক খাই এইফালে ফেষ্টিভেল চাব আহিছে প্ৰায় 3 ঘণ্টা পিছত আহি পালোঁ চানডুবি চাওক গোটেই একদম পাৰ্কিং ফুল গোটেই ফুল হাজাৰ হাজাৰ বাইক সেইফালে গাড়ী একদম অৱস্থা বেয়া একদম কিবাকৈ আহিছোঁ চুচৰি আহিছোঁ এতিয়া ওলাই দিওঁ আৰু টিকেট 20 টকা টিকেট লৈ মানে পাৰ্কিঙৰ এতিয়া ওলাই দিওঁ আৰু এটা বস্তু মানে কি নতুন মানুহখিনিয়ে মানে কি ভাবে জানেনে এই স্কুটিখন দেখিলে মানে মোক কয় যে জুবিন গাৰ্গ লিখি ল'লা ইয়াত এই জুবিন গাৰ্গ লিখাটো এতিয়াৰ কাহিনী নহয় এইটো এই 2016তে লিখা স্কুটি প্ৰথম লওঁতে বহুতে মানে প্ৰথম লগ পালে কয় মানে আজিকালি মানে জুবিন দা হেৰি হোৱাৰ পিছত মানে চবেই এনেকৈ গাড়ী স্কুটি এনেকৈ লিখা হয় বা ফটো চটো লগাই দিছোঁ ন চবেই ভাবে যে মানে ৰিচেণ্টলি লগা বুলি কিন্তু এইটো নহয় ডাইৰেক্ট সেই 2016ৰে খেল চানডুবিখনে মোৰ মনত এটা বিশেষ স্থান লৈ থৈছে সেইটো কি জানেনে মানে 2015ত প্ৰথমবাৰৰ বাবে ইয়াত জুবিন দাক লগ পাইছিলোঁ আকৌ মিছন চানা শ্বুটিঙত সেইটো এটা বিশেষ মানে এটা মেমৰি থাকি গ'ল সেইকাৰণে চানডুবি আহিলে সেই কথাটোৱে মনত পৰে মোৰ তো সেয়াই আৰু এতিয়া আমি খোজকাঢ়ি গৈ আছোঁ মানে মানুহ চাওক তামাম ভিৰ তামাম আৰু মেইন কথা আমাৰ দেৰি হৈ গ'ল এইবিলাক তোমাৰ কাৰণে ইমান মই ৰাতিপুৱা কৈছোঁ 9টাত ব'লা 12টাত যায় এইবিলাক 12টাত জাগা নেকি নাই ল'ৰা থাকিলে টেনশ্যন নাই যদি এজনী ছোৱালী থাকে নহয় সেইকাৰণে বৰবাদ সেইকাৰণে ছোৱালী তোৱালীৰ লগত ছোৱালী কিয় লাগিছে লৈছে মানে আহে ন আহে যাম বেয়া পাইছিলোঁ সেইকাৰণে আৰু সেইবিলাক হ'ব এতিয়া ধুনীয়াকৈ আমি গৈ আছোঁ চাকি ধুনীয়াকৈ বগৰী চগৰী বজাৰ লাগিছে এয়া চাওক ফুচকা চুচকা আৰু থলুৱা যি মানে খাদ্য সামগ্ৰী যি আছে চব ধুনীয়া লাগিছে চাওক এইবিলাক চাওক বিভিন্ন ধৰণৰ মানুহ গৈ আছে এই টেঙা চেঙা দেখিছোঁ কি বগৰী চগৰী আছে কিমান দাম 20 টকা নেকি চব 20 টকা ধুনীয়া একদম টেঙা হেৰি পাই যাব সুন্দৰ পৰিৱেশ তো এইখন চানডুবি ফেষ্টিভেলৰ মেইন গেট একদম সম্পূৰ্ণ বাঁহেৰে সজাইছে মানে আৰু 2022ত এবাৰ আহিছিলোঁ এবাৰ ছেকেণ্ড টাইম এটা প্ৰথমতে এইফালে মানে সোমাই আহি এখন থলুৱা খাদ্যৰ সম্ভাৰ দেখিছোঁ এথনিক ফুড ভিলেজ তো ফুডত সোমাওঁ আগতে ফেষ্টিভেলত চাই আহোঁ তাৰপিছত ফুড চুডত সোমাম পোনপ্ৰথমতে ইয়াত এটা ধুনীয়া ঘৰ বনাইছে চাওক একদম ওপৰত মানে বেলকনিও আছে প্লাছ মানে ওপৰে চাংঘৰ টাইপ উঠি যাবও পাৰিনে নাইবা মানে যিখিনি মানে গেষ্ট আহিব এই ফেষ্টিভেলখনত যিহেতু 5 দিন চলিব ন তো এই গেষ্টসকলক মানে ইয়াতে বহোৱা হ'ব ইয়াতে মানে ৱেলকাম কৰা হ'ব আৰু ফেষ্টিভেল আহিয়ে মানে খাওঁহাত লাগিলে এইকেইটা কি খাই আছে কি মাল চাওঁ এইটো বগৰী মিঠা বগৰী খাই নেকি ফেষ্টিভেল বাৰু হৈ থাকিব প্ৰথমতে এইফালে আমাৰ মৰমৰ জুবিন দাক শ্ৰদ্ধাঞ্জলি জনাইছে ধুনীয়াকৈ তো মই এবাৰ সেৱা এটা লৈ লওঁ জয় জুবিন দা সদায় অমৰ ৰহক এতিয়া লেটছ গ' টু দ্য ফেষ্টিভেল দিছ ৱে তো এইফালে ফেষ্টিভেলৰ মেইন গেটখন এইখন ইয়াত লিখা আছে লাঙা বুঢ়া কি বা লাঙা বুঢ়া মানে বুঢ়া নেকি ভাষা নে কিবা ভাষা অঁ আচ্ছা মই গম নাপাওঁ বাৰু যিটো মানে ভাষা হ'ব পাৰে হ'ব ট্ৰেডিশ্যনেল লাঙা বুঢ়া বুলি গেটখন লিখা আছে তো বলক চব মানুহ গৈ আছে আমিও যাওঁ সোমাই আহি ইয়াত এখন মানে বাদ্যযন্ত্ৰৰ মানে এখন ষ্টল এখন দেখিলোঁ ধুনীয়া ইয়াত বিভিন্ন ধৰণৰ মানে যোনখিনি থলুৱা বাদ্যযন্ত্ৰ আছে সকলোখিনি আছে চাওক ইয়াত বীণা তাৰপিছত এনেকুৱা বিভিন্ন ডগৰ চগৰ গোটেই আছে আৰু ইয়াত তেনেকৈ ইয়াত সজোৱা হৈছে এখন ষ্টল এতিয়া বলক এইফালে যাওঁ এইফালে কি আছে চাওঁ ইয়াত এখন সুন্দৰকৈ নিজ হাতেৰে বনোৱা ক্ৰাফ্ট এণ্ড আৰ্কিটেকচাৰৰ মানে প্ৰেজেণ্টেশ্যন এটা কৰা হৈছে চাওক কি ধুনীয়াকৈ গছৰ মূৰা কাটি ইমান ধুনীয়াকৈ ডাইনাছৰ এটা বনাইছে তাৰপিছত এই গছৰ মূৰাবিলাক চাওক কি ধুনীয়াকৈ এই মুখাবিলাক বনাইছে মুখবিলাক চাওক কি এটা টেলেণ্ট কি মানে এটা সেই আৰু চাওক কি ধুনীয়াকৈ বনাইছে ভাল লাগিছে চাই আৰু এইফালে দেখিছে মোৰ পিছফালে চানডুবি মেলাৰ এখন মানে বিশাল মঞ্চখন ইয়াত মানে যি মানে ট্ৰেডিশ্যনেল ডান্স বা প্ৰগ্ৰেম যিখিনি আছে ইয়াত হ'ব ওপৰত মানে সেই গেষ্টক বহাব তেনেকৈ আৰু ইয়াত যিখিনি মানে হেৰি হ'ব আৰু গোটেইখিনি আৰু মানে যিখিনি প্ৰগ্ৰেম ইয়াত মানে এবাৰ অৰ্গেনাইজ কৰা হৈছে চব ইয়াতে হ'ব ইয়াত এখন জুবিন দাৰ স্মৃতিত মানে এখন গীটাৰ বনাইছে চাওক চাইকেলৰ স্প'ক আৰু চেইন ইউজ কৰি চাওক কি ধুনীয়াকৈ এই চাওক এই স্প্ৰিংবিলাক এই চাইকেলৰ সেই সুন্দৰকৈ বনাইছে দেই জুবিনদাৰ মেমৰিত মজা এখন মঞ্চ যিহেতু তো সেয়াই আৰু এতিয়া বলক বেলেগ ফালে যাওঁ আৰু ইয়াত এইফালে বিভিন্ন ধৰণৰ মানে ঢোল খোল আছে আপোনালোকে আহি বজাব পাৰে যোৱাবাৰ মানে এইখিনি পইণ্টত মানে লগৰ এজন লগ পাইছিলোঁ কিন্তু আজি এয়া ভনিমা অসম লেডি বিখ্যাত বাকী ভাল খবৰ একদম বঢ়িয়া হেপী নিউ ইয়াৰ আৰু লগতে মানে হেপী মেৰিড লাইফ ভাল লাগিল মানে বিয়াত যাব নোৱাৰিটো বেয়া নাপাবা ভাল লাগিল কিন্তু উপায় নাই তাকেইতো উপায় নাই তাকে আৰু এইফালে ভিগু দৰা কি খবৰ
হেপী মেৰিড লাইফ লগতে হেপী নিউ ইয়াৰ। থেংক ইউ ভাল লাগিল দেই। এইফালে বিভিন্ন ধৰণৰ মানে এই ষ্টলছবোৰ আছে, মানে এইবিলাক চব ষ্টল ছোৱালীৰ কাৰণে, আমাৰ কাৰণে নহয়। ই চিনি পাব, ই চিনি পাব, সেয়াই আৰু অকল ছোৱালী চিনি পাব, বেলেগ চিনি নাপা। তো মানে অকল ছোৱালী বুলি নহয়, মানে কি ঘৰুৱা কিছুমানৰ সজোৱা বস্তু বা তেনেকৈ ডেকৰেশ্যনৰ বস্তু আৰু আজি মোক কেইটামান চলি চাইছে মই পাতাই দিয়া নাই, আমি পাতা নিদিওঁ, 26 হয় আমি পাত্তা নিদিওঁ। বিশেষ বুলি ক'ব গ'লে আৰু ইয়াত মানে বিভিন্ন ধৰণৰ মানে এনেকুৱা কিছুমান হেণ্ডমেড বস্তু আছে, য'ত মূৰা চূৰা বনাইছে এনেকুৱা ডিজাইন দি আৰু মানে বেগ চেগ আছে, তেনেকুৱা আৰু ভাল ভাল বস্তু। এইফালে এটা চাংঘৰ আছে, মানে সেই তেতিয়া চাংঘৰটোত উঠিব নোৱাৰিলোঁ, এইটোত উঠিম বুলি ভাবিছোঁ, কিন্তু মানুহ ভিৰ। উঠিম বাৰু, চেষ্টা কৰিম বাৰু। চাওক ধুনীয়া এটা চাংঘৰ ওপৰত একদম ওপৰ ষ্টৰেজলৈকে যাব পাৰি। ৰ'ব, যাবতো পাৰি, কিন্তু ইয়াত মানে বেছি মানুহ উঠিলে স্কেমে হৈ যায় নেকি? ইহঁতে নামি লওক, তাৰপিছত মই যাম। বলকচোন চাংঘৰটোৰ ওপৰত এবাৰ উঠি চাওঁ, মানে চাংঘৰ টাংঘৰ উঠি ভাল লাগে, এটা হাইট থকা জেগাত উঠি ভাল পাওঁ। আৰু মানে এই চাংঘৰটো কিহৰ কাৰণে বনোৱা গম পাই নে? মানে কি এই খেতিয়কসকলে মানে ইউজ কৰে, মানে এই হাতী হাত টাইমত এনেকুৱা জেগাতে মানে এনেকুৱা চাংঘৰৰ ওপৰত মানে আশ্ৰয় লয়। সেইকাৰণে মানে কোৱা মতে দেই, কিমান সঁচা নাজানো, তো সেয়াই আৰু এতিয়া হ'ল বাৰু। আৰু আন্ধাৰো হৈ গৈছে ন, এতিয়া তলত যাওঁ বলক। আৰু ইয়াত এখন ইফালে গৰু গাড়ীও আছে, গৰু গাড়ী ইয়াত ৰাখিছে মানে শ্ব'কেছৰ কাৰণে। আৰু মানে আজি প্ৰথম দিন যিহেতু মানে ইমান এটা খাচ লগা নাই, মানে ছেকেণ্ড ডে থাৰ্ড ডেৰ পৰাহে ভাল লাগিব, যিহেতু 5 দিন হয় ন। ল'ৰাসকলৰ কাৰণে এটা আগজাননী, মানে কি এই খেৰীঘৰটো দেখি আপোনালোকে জোচত সোমাই নাযাব, কাৰণ এইটো এটা লেডিজ চেঞ্জিং ৰুম হয়, তো সোমাই গ'লে আৰু গৰু মাৰ পৰিব। কিন্তু মই জনাত ইয়াত অকল এখনে নাৰ্চাৰী দেখিছোঁ, আৰু সেই নাৰ্চাৰীখনৰ নাম হ'ল চক মায়াবিনী নাৰ্চাৰী। এইটো বিখ্যাত জেগাত য'ত জুবিন দাক প্ৰথমবাৰৰ বাবে লগ পাইছিলোঁ, সেই 2015-ত। আকৌ এই গেষ্ট হাউচত মানে শ্বুটিং এইখিনিত চলি আছিল, এই ফিল্ডখনত শ্বুটিং চলি আছিল, মানে একশ্যন চিনবিলাক মিছন চাইনাৰ। আৰু গেষ্ট হাউচত এই গেষ্ট হাউচটোত মানে জুবিন দা আছিল, এই গেষ্ট হাউচতে মানে মই প্ৰথমবাৰ লগ পাইছিলোঁ। আৰু চান্দুবি ফেষ্টিভেলত যোনটো বিশাল মেজি জ্বলোৱা হ'ব, তাকো লাষ্টৰ দিনা মানে 5 তাৰিখে, তো এই বিশাল মেজিটো এইটো ইয়াতেই জ্বলোৱা হ'ব একদম। মই যে অলপ আগত কৈছিলোঁ যে মিছন চাইনা শ্বুটিং ইয়াত হৈছিল, আৰু ইয়াত এটা চাংঘৰ বনাইছিল শ্বুটিঙৰ টাইমত। সেই চাংঘৰত মানে পবিত্ৰ ৰাভা আৰু জুবিন দা ইয়াত মানে ভাত খাইছিল বা তেনেকৈ টাইম স্পেণ্ড কৰিছিল। আৰু এইবাৰ মানে প্ৰত্যেকটো ফেষ্টিভেল, প্ৰত্যেকটো মানে ইভেণ্ট চব জুবিন দাৰ নামতে, আৰু জুবিন দাৰ নামত হেৰি কৰি দিছে। চাওক এই চাংঘৰটো মানে দেখি ভাল লাগিছে, মানে সেই মই যে ক'লোঁ যে মানে এই 2015-তে আহিছিলোঁ জুবিন দাৰ ইয়াত শ্বুটিং চাবলৈ, তো সেয়াই আৰু এই স্মৃতি, এই মেমৰি, মানে কি ক'ম, এটা মানে বেলেগ আৱেগ জুবিন গাৰ্গ। যিহেতু চান্দুবিত মানে কি চান্দুবি লেকত হেৰি কৰিব পাৰে, ব'টিং কৰিব পাৰে, তো আপোনালোকে ব'টিং আহিলে 100 টকা দি কৰিব পাৰে পাৰ পাৰ্চন। আৰু মানে কি টাইমিংটো গধূলি মানে আন্ধাৰ নোহোৱালৈকে কৰাই থাকে, আৰু মানে যিহেতু মানে চব ছেফটি দি দিয়ে ন, ছেফটি গাৰ্ড চাৰ্ড এনেকৈ লাইফ জেকেট চেকেট দি দিয়ে, গোটেই ইয়াত মানে এক ৰাউণ্ড ধুনীয়াকৈ মাৰাই দিয়ে। আৰু পোহৰৰ দৃশ্য দেখালোঁ, এতিয়া আন্ধাৰৰ দৃশ্য, মানে কি আমি আহোঁতে অলপ দেৰি হৈ গ'ল, সেইকাৰণে মানে পোহৰৰ অলপ সেই আৰু স্কেম হৈ গ'ল, যে পোহৰত মানে আন্ধাৰত যি আছে আৰু ইয়াত মানে বাণিজ্য মেলা আছে, প্লাছ মানে খাদ্যৰ যোনটো মানে এটা সেই আৰু ফুড কোৰ্ট, সেই বস্তুটো মানে ৰহি খাম মই, তাৰে গতৰ পাতে ৰহি খাম, ৰহি হয় নেকি? আচ্ছা, কিছুমান মানুহ খাওঁকে আহে, কিছুমান মানুহ খাওঁকে আহে, বেলেগ কাম নাই, বেলেগ কাম নাই হা। কথাটো এতিয়া মানে এই বাণিজ্য মেলাত গৈ আছোঁ, তাত কি আছে চাওঁ অলপ, কি আৰু বাণিজ্য হা খাওঁকে থাকা কিয়, এনেই খাওঁকে থাকা হা, খোৱাকে থাকিব লাগে, খোৱাকে এইবিলাক নকওঁ আৰু মুখ মেলিলে আৰু মেলা যাব ভালকে। এতিয়া ইয়াত গোটেই খাদ্য মেলা বিপণী চাওক, বিভিন্ন ধৰণৰ কিবা কিবি আছে, বিভিন্ন যি খাই যি কৰে। মই ফুচকা খাই ভাল পাওঁ, কিন্তু আমি ইয়াত মানে যিমান ফুচকা দেখিছোঁ চব সেই ৰেডিমেড ফুচকাটো দেখিছোঁ, মানে যোনটো হেণ্ডমেড হয় সেই ফুচকাটো পোৱা নাই, সেইটো খাই বেছি ভাল লাগে। চব সেই হেণ্ডমেড, তাকেইতো এতিয়া ইহঁতে বা কি খায়। ফুচকা খাব নাই, কিয় এনেই ভুকাই থাকিবা হা, ফুচকা খাব লাগিছিল, এইটো নাই, এইটো ৰেডিমেড হেণ্ডমেড লাগিছিল। ইয়াত বিশেষ তেনেকুৱা একো নাই, মানে জেনেৰেলি মেলাবিলাকত বা ৰাসত যি থাকে সেইবোৰে আছে। আৰু ইয়াত কিবা কিবি বহুত বিভিন্ন ধৰণৰ খেলা আহিছে, খেলাবিলাক চাওঁ ৰ'ব। এয়া কিবা কিবি খেলা, এইম কৰা, কিমান দাদা, কিমান 50 টকাত 3টা বল, কি প্ৰাইচ কি লোকেল হাঁহ এটা, গোটেইকেইটা পেলাব লাগিব নেকি? আচ্ছা, এইকেইটা গিলাচকেইটা পেলাব লাগিব। মোৰ বাৰু এইম ভালো, ইমানো বেয়া নাই, কিন্তু নেখেলোঁ নেকি। পিছৰ কথা পিছত হ'ব, মানে ভোক লাগিছে ন, প্ৰথমতে এই অলপ বইল কিবা কিবি খাই লওঁ। পিঠা কেনেকৈ? 20 টকা পিঠা, 20 টকা নে 10 টকা? 10 টকা। চাহৰ লগত 10 টকা, মানে পিঠা 10 টকা, চাহ 10 টকা। তো এক সুন্দৰকৈ পিঠা, আৰু ইফালে বিখ্যাত লাল চাহ, আৰু এইবিলাক মানুহে গাখীৰ চাহ খায়। কি এই মিহলি হোৱা বস্তুবিলাক কিয় খোৱা? এইবিলাক গাখীৰ চাহ, লাল চাহ, এইটো গেলা পানী হয়, গেলা পানী বাদ দিয়া, এইবিলাক গাখীৰ পিয়ৰ ফৰ্ম অফ টি। ব্ৰিটিছে লাল চাহ খাইছিল, বুজিছা? নতুন প্ৰজন্ম হয়। চাহ পিঠা খোৱা হ'ল, এতিয়া মানে কি আৰু কিবা খাব মন গ'ল, সেইকাৰণে মানে চানা খাবলৈ। আৰু এনেও মই চানাৰ বিগ ফেন হা। এইটো কিবা ৰঙা মটৰ, গ্ৰীণ মটৰ শুনিছোঁ, বেলেগ মটৰ শুনিছোঁ, এইটো ৰঙা মটৰ। কেনেকুৱা বা টেষ্ট চাওঁ, চাওঁ। আৰু ফেষ্টিভেলৰ এইটো এটা বেলেগ পাৰ্ট, মানে ফুড মেলা, ফুড ভিলেজ হয় এইখন, মানে বিভিন্ন ধৰণৰ মানে খোৱা লোৱা চব আছে আৰু ইয়াত। আৰু ইফালে বিভিন্ন ধৰণৰ মানে পুৰা চুৰা আছে। মোৰ মানে চানা খাই জ্বলা লাগিছে। কেঁকুৰা আছে, কিমান দাম খুৰী? চব 100 টকা ন? ষ্টিক
চব 100 টকা কেঁকুৰা আছে গাহৰি আছে কেঁকুৰা তেনেকৈ মাকৈ চাকৈ গোটেই আছে ইয়াত আপোনালোকে যি বস্তু দেখিব ন চব লোকেল মাছ লোকেল গাহৰি লোকেল কমলা লোকেল চব লোকেল মানে ইয়াত আৰু এইফালে কমলাৰ বজাৰ গৈছে মই জ্বলা ইমান চুবাইছোঁ মানে একদম কথা পাতিব নোৱাৰা হৈছোঁ এইফালে কমলা খুৰী কমলা কেনেকৈ হয় নেকি আচ্ছা চাই থাকিব হয় হয় থেংক ইউ খুৰী কিমান ক'লে 100 কেইটা আছে ইয়াত খালি অকণমান ঠাইবিলাকৰ নামবিলাক অলপ দি দিব ঠাইবিলাকৰ নাম আচ্ছা আচ্ছা মানে মই মেছেজ দিওঁ প্লিজ আপোনাৰ ভাল নামটো বুলি মোৰ নামটো ৰাহুল দাস আচ্ছা পাইছোঁ নেকি হয় আচ্ছা আচ্ছা চাই থাকিব মানে সেই অলপ জোৰা জোৰি কেতিয়াবা মানে মিছ হৈ যায় অঁ তাকে মানে আপোনাৰ ঘৰ বাৰু লগ মই মালিগাঁৱৰ পৰা আহিছোঁ গুৱাহাটী মালিগাঁও আচ্ছা মালিগাঁও ন কমলা জ্বলা যিহেতু কমলা খাই লওঁ মানে কি এইটো লোকেল হয় একদম ওচৰত যিহেতু মানে জিমিৰি গাঁও অৰেঞ্জ ভিলেজ আছে ন তো অৰেঞ্জ ভিলেজৰে এই কমলা হয় বঢ়িয়া খাই লওঁ মিঠাই বাৰু এইটো ক'ৰ পৰা আহিছে আমি মালিগাঁৱৰ পৰা আহিছোঁ। অঁ মালিগাঁও একেলগে ন এই ভাল খবৰ নতুন বছৰ শুভেচ্ছা থেংক ইউ। আৰু ইয়াত এখন ধাবা আছে চাওক কি সুন্দৰকৈ জুবিন দাক শ্ৰদ্ধাঞ্জলি দি আহিছে ধুনীয়া এটা পৰিৱেশ আৰু ধুনীয়াকৈ সজাইছে একদম সম্পূৰ্ণ বাঁহৰ এখন ধাবা একদম ৰাভা ধাবা এখন সেয়া ধুনীয়া তো সেয়াই আৰু ইয়াৰ পৰা ওলাই দিওঁ সেইখিনি হ'ল মানে ইয়াত চব গাহৰি পোৰা বা এনেকৈ পোৰাবিলাকে মেইন আৰু মানে আৰু যোনবিলাক মানে থলুৱা ড্ৰিংকবিলাক আছে সেইবিলাকে আৰু ইয়াত মানে বিক্ৰী কৰা হৈছে ৰসগোল্লা কিনিছে কি এইবিলাক কিমান দাম এইটো মই 50 টকাত কিনিছোঁ 16টা 50 টকাত 16টা 6টা গিফ্ট গিফ্ট দিছে নিউ ইয়েৰ গিফ্ট সঁচাকৈ দিছে ঘৰৰ মানুহ দিছে নেকি কোনোবা হা নাই ছাবস্ক্ৰাইবাৰ নহয় ককা এজন আছিল দোকান দিছিল ককা আছিল দিলে আৰু আচ্ছা ঠিক আছে মই বাৰু মই নাখাম মই নোখোৱা বস্তুলে কিয় কিনা মই নোখোৱা বস্তুলে কিয় কিনা বগা বস্তু কোনে খাব দিছে বগা বস্তু কোনে খাব দিছে টেষ্ট কেনেকুৱা গাখীৰ নহয় নেকি চুজিৰ হয় চুজিৰ নেকি এইখন মেলাত মানে 50খনতকৈ অধিক মানে এনেকুৱা ধৰণৰ মানে সেই পুৰা গাহৰি পুৰা কিবা পুৰা এইবিলাকৰ দোকান মানে ভৰ্তি গোটেই ষ্টল উৎপল কিবা কৈ আছিলা মিৰ্জাত কিবা খাবা ই মানে ভোকত পাগলা লাগিছে ইমান ভোক লাগিছে খাম বাৰু মিৰ্জাত খাম মানে ইয়াত মানে কি এই পুৰা চুৰা খাই পেট নভৰিব ন মানে অধিক মানে সেই আছে গাহৰি বেছি আছে গাহৰি পৰাই আৰু যোনটো স্মক বা গ্ৰিল পৰ্ক সেইবিলাক পোৱা যায় আৰু থলুৱা মানে সামগ্ৰীবিলাক আছে দিনত এইবিলাক বস্তু দেখালে ভাল লাগে ৰাতি হৈ গৈছে ন সেইকাৰণে জল্দি যাব লাগিব কাৰণ আন্ধাৰ হৈছে প্লাছ ঠাণ্ডা আৰু হাতী ওলাই হাতী বনৰীয়া হাতী তো ফেষ্টিভেলৰ পৰা ওলাই দিলোঁ এখন মেইন গেট আৰু বহুত আন্ধাৰ হৈ গৈছে মানে আৰু মই অকলে আগত বাকীকেইটা আগত গ'ল তো এটা ভিডিঅ' শেষ কৰোঁ মানে কি আহিব আপোনালোকে চান্দুবি ফেষ্টিভেল 1 তাৰিখৰ পৰা 5 তাৰিখলৈকে আছে আৰু মানে কি নেক্সট ভিডিঅ'ত আজিতো যোনটো জুবিনদাৰ প্ৰথম ৰেকৰ্ডেড গানটো গালোঁ ন এতিয়া নেক্সট ভিডিঅ' আপোনালোকে মানে জুবিনদাৰ ছেকেণ্ড গানটো পাব ছেকেণ্ড যোনটো গান গাইছিলে মানে সপোনৰ সুৰ তাৰে গানটো পাব তো এটা ভিডিঅ' শেষ কৰোঁ কেনেকৈ জনাব অৱশেষত শেষ বুলিলে শেষ নহয় আকৌ আৰম্ভ হয় তো সেয়াই আৰু বাই